নমস্কাৰ আপোনাৰো বাৰু এনেকুৱা হৈ আছে নেকি যে বহুদিন ধৰি হয়তো 5-6 দিন ধৰি আপোনাৰ জ্বৰ হৈ আছে আপুনি জ্বৰৰ কাৰণে হয়তো ফাৰ্মাসীৰ পৰা ঔষধ আনি খাইছে তাৰ পিছতো আপোনাৰ জ্বৰ কমা নাই লগতে আপোনাৰ মূৰৰ বিষ আৰু ভমিটিং হৈ আছে হয়তো আগে পিছেও আপোনাৰ এনেকুৱা হয় আৰু আপুনি ফাৰ্মাসীৰ পৰা বা ডক্টৰক দেখুৱাই জ্বৰৰ টেবলেট খাই হয়তো ভাল পাইছে কিন্তু এইবাৰ আপোনাৰ টেবলেট খোৱাৰ পিছতো জ্বৰ ভাল হোৱা নাই যদি তেনেকুৱা হৈ আছে হয়তো আপুনিও গম নোপোৱাকৈ এবিধ বিশেষ ৰোগত আক্ৰান্ত হৈ আছে আৰু এই বিশেষ ৰোগবিধ এবিধ সৰু পোকে কামুৰাৰ ফলত হয় স্ক্ৰাব টাইফাছ নামৰ এবিধ ৰোগ যিবিধ ৰোগ বৰ্তমান সময়ত বিশেষকৈ লাষ্ট কেইদিনমানৰ পৰা অসমত খুব বেছিকৈ হোৱা দেখা গৈছে হয়তো আপুনিও গম নোপোৱাকৈ এই ৰোগত আক্ৰান্ত হৈ থাকিব পাৰে গতিকে এই স্ক্ৰাব টাইফাছ কি হয় সেই সম্পৰ্কে আজি মই ভিডিঅ'টিৰ জৰিয়তে কিছু কথা আলোচনা কৰিম পোনপ্ৰথমতে মই স্বাগতম জনাইছো স্বাস্থ্য সম্পৰ্কীয় মোৰ ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ স্ক্ৰাব টাইফাছ এবিধ নতুন ৰোগ বুলি ক'ব পাৰি যদিও এই ৰোগবিধ পুৰণি তথাপি মই নতুন বুলি এই কাৰণে কৈছো কাৰণ আমাৰ অসমত তথা উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ লাষ্ট 2-3 মাহৰ পৰাই খুব বেছিকৈ হৈছে আৰু এই বিষয়ে হয়তো আমি বহুতেই নাজানো আৰু এই ৰোগবিধ বিশেষকৈ এবিধ সৰু পোকে কামুৰাৰ ফলত হয় যাৰ নাম হৈছে স্ক্ৰাব টাইফাছ স্ক্ৰাব টাইফাছ আচলতে হৈছে এবিধ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগ আৰু সেই বেক্টেৰিয়াবিধৰ নাম হৈছে অৰেঞ্চিয়া চুচুগামুচি আৰু এই বেক্টেৰিয়াটো এবিধ বিশেষ পোকৰ জৰিয়তে আমাৰ শৰীৰত বিয়পে যদিহে সেই সংক্ৰমিত পোকবিধে আমাক কামুৰে তেতিয়াহ'লে সেই পোকবিধৰ পৰা বেক্টেৰিয়াটো আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু তাৰ ফলত আমাৰ শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে আৰু এই পোকবিধৰ কামোৰত আক্ৰান্ত বহুতো লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে কিন্তু এটা ভাল কথা এয়াই যে এই ৰোগত আক্ৰান্ত হলে ইয়াৰ সম্পূৰ্ণ চিকিৎসা আছে গতিকে যদি আপোনাৰ শৰীৰত কিছুমান লক্ষণ বিশেষকৈ জ্বৰ মূৰৰ বিষ ভমিটিং এনেকুৱা যদি কিছুদিন ধৰি হৈ থাকে তেতিয়াহ'লে আপোনালোকে সাধাৰণভাৱে ধৰি নলয় ডক্টৰৰ পৰামৰ্শ ল'ব আৰু অতি সোনকালে গৈ যদি চিকিৎসা কৰে তেতিয়াহ'লে অতি সহজে তাৰ পৰা পৰিত্ৰাণ পাব পাৰিব আপোনালোকে চাই ল'ব পাৰে এই পোকবিধৰ ফটো এনেকুৱা ধৰণৰ হয় আৰু এই পোকবিধৰ আকাৰ হৈছে প্ৰায় 0.2 পৰা 0.4 মিলিমিটাৰ আৰু বিশেষকৈ এই পোকবিধ সেমেকা ঠাই খেতি পথাৰ শাকনি বাৰী নলা নৰ্দমা আৰু বিশেষকৈ পাহাৰীয়া অঞ্চলত বেছিকৈ দেখা যায় গতিকে যিসকল লোকে মেঘালয় বা তেনেকুৱা পাহাৰীয়া অঞ্চললৈ ফুৰিবলৈ যায় আৰু তাৰ পৰা ঘূৰি অহাৰ 5-6 দিন পিছতে এনেকুৱা হৈছে যে যথেষ্ট জ্বৰত আক্ৰান্ত হৈছে মূৰৰ বিষ হৈছে তেতিয়া আপোনালোকে এটা সন্দেহ কৰি ল'ব পাৰে যে হয়তো আপুনিও এই ৰোগত আক্ৰান্ত হৈছে আৰু লগে লগে গৈ আপুনি চিকিৎসকৰ পৰামৰ্শ অনুসৰি তাৰ চিকিৎসা গ্ৰহণ কৰি ল'ব লাগে যদি আমি এই ৰোগৰ লক্ষণসমূহ ক'ব যাওঁ লক্ষণসমূহৰ ভিতৰত প্ৰধানত হৈছে যথেষ্ট পৰিমাণে জ্বৰ হোৱা লগতে মূৰৰ বিষ ভমিটিং বা পেটৰ আন কিছুমান অসুবিধা যেনে যথেষ্ট পৰিমাণে পায়খানা হৈ থকা লগতে যথেষ্ট পৰিমাণে দুৰ্বলতা অনুভৱ কৰা খাবলৈ মন নোযোৱা এনে ধৰণৰ কিছুমান লক্ষণ আপোনাৰ শৰীৰত দেখা দিব পাৰে আৰু যদি এই পোকবিধে কামুৰে আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যে যদি আপোনাৰ শৰীৰত কোনোবা অংশত ক'লা দাগ বহিছে তেতিয়াহ'লে হয়তো আপুনি ভাবি ল'ব পাৰে যে নিশ্চয়কৈ হয়তো সেই পোকবিধে আপোনাক কামুৰিছে কিন্তু এই পোকবিধে কামুৰিলে এটা কথা যে আপোনাৰ কোনো ধৰণৰ তেনেকুৱা কামুৰাৰ বিষ অনুভৱ নকৰে হয়তো পিছলৈকে আপোনাৰ শৰীৰত গাঁঠিৰ বিষ বা অন্যান্য ধৰণৰ মাচুল পেইন আপোনালোকে অনুভৱ কৰিব পাৰে আৰু বিশেষকৈ
এই পোকবিধে কামোৰাৰ লগে লগে আপোনালোকে লক্ষণ দেখা নাপায়। কামোৰাৰ প্ৰায় 6 পৰা 10 দিনৰ পিছতহে আপোনালোকৰ শৰীৰত লক্ষণসমূহ দেখা পাব। যদি আপোনালোকে সময়ত চিকিৎসা নকৰে বা অৱহেলা কৰে, হয়তো তাৰ পৰা আন কিছুমান কমপ্লিকেশ্যন আপোনাৰ শৰীৰত আহি পৰিব পাৰে। বিশেষকৈ এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত কিছুমান কমপ্লিকেশ্যন যেনে ধৰক নিউৰলজিকেল কমপ্লিকেশ্যন আহিব পাৰে। আপোনাৰ হয়তো মানসিক স্থিতি কিছু পৰিমাণে সলনি হ'ব, হয়তো কিছু কথা পাহৰি যাব, ভুল বকিব পাৰে। লগতে উশাহ নিশাহৰ সমস্যা হ'ব পাৰে। তাৰোপৰি হাৰ্ট ফেইলাৰ আৰু কিডনি ফেইলাৰ হোৱাৰো চান্স থাকে। যদিহে আপোনালোকে সময়ত চিকিৎসা নকৰে, তেতিয়াহ'লে তাৰ ফলত আমাৰ শৰীৰত কমপ্লিকেশ্যনসমূহ লাহে লাহে বাঢ়ি গৈ থাকে আৰু শেষত গৈ এনেকুৱা এটা অৱস্থা হয় যে তাৰ ফলত হয়তো আপুনি মৃত্যুৰ মুখতো পৰিব পাৰে। গতিকে এই ৰোগবিধক আপোনালোকে কেতিয়াও সহজভাৱে নল'ব। যদিহে আপোনাৰ শৰীৰত তেনেকুৱা লক্ষণসমূহ দেখা পায়, তেতিয়াহ'লে আপোনালোকে ট'টালিকে ডক্তৰৰ পৰামৰ্শ ল'ব। এই ৰোগবিধৰ লক্ষণসমূহ ডেংগু আৰু মেলেৰিয়া তেনেকুৱা ৰোগৰ লগত যথেষ্ট পৰিমাণে মিল আছে। যদিহে আপোনালোকৰ শৰীৰত জ্বৰ, মূৰৰ বিষ বা বমিটিং এনেধৰণৰ লক্ষণসমূহে দেখা দিয়ে আৰু লগতে এটা কথা লক্ষ্য কৰিব, যদি আপোনালোকৰ শৰীৰৰ কোনোবা অংশত এটা বিশেষ যদি এনেধৰণৰ মই দেখুওৱাৰ ধৰণৰ কিছুমান দাগ দেখিবলৈ পায়, তেতিয়াহ'লে আপোনালোকে লগে লগে গৈ চিকিৎসকৰ পৰামৰ্শ ল'ব আৰু পৰামৰ্শ অনুসৰি এটা বিশেষ টেষ্ট আছে, বিশেষকৈ স্ক্ৰাব টাইফাছ এণ্টিজেন এণ্টিবডি ৰেপিড টেষ্ট আছে। গতিকে সেই টেষ্টটো কৰাই ল'ব আৰু প্ৰয়োজন সাপেক্ষে হয়তো আপোনালোকক ডক্তৰে আন কিছুমান আনুষংগিক টেষ্টটো কৰিবলৈ দিব আৰু সেই অনুসৰি আপোনালোকক ট্ৰিটমেণ্ট প্ৰদান কৰিব। যিহেতু এই ৰোগৰ বিৰুদ্ধে সম্পূৰ্ণ চিকিৎসা আছে, গতিকে আপোনালোকে ভয় নকৰিব। স্ক্ৰাব টাইফাছ যিহেতু এবিধ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত ৰোগ হয়, গতিকে ইয়াৰ এগেইনষ্টত এণ্টিবায়'টিক আছে আৰু বিশেষভাৱে ডক্সিচাইক্লিন নামৰ এবিধ এণ্টিবায়'টিকে এই ৰোগৰ বিৰুদ্ধে অতি সুফল প্ৰদান কৰে। কিন্তু এটা কথা মনত ৰাখিব যে কেতিয়াও আপোনালোকে নিজাববীয়াকৈ এণ্টিবায়'টিক বা আন এনেধৰণৰ মেডিচিন গ্ৰহণ কৰিবলৈ চেষ্টা নকৰিব, কাৰণ বয়স আৰু আপোনাৰ শৰীৰৰ স্থিতি অনুযায়ী কিমান পৰিমাণৰ মেডিচিন বা কিমান দিনলৈকে দিব লাগিব, এই সকলোবোৰ আপোনালোকক ডক্তৰে চাই মেলি তেনেদৰে আপোনালোকক নিৰ্ধাৰণ কৰি দিব। আপোনালোকে কেতিয়াও এই ৰোগবিধক সহজভাৱে বা অৱহেলিত নকৰিব। সামান্য অৱহেলাই হয়তো আপোনাৰ শৰীৰত কিছুমান আন জটিলতাৰ সৃষ্টি কৰাব পাৰে আৰু হয়তো এই ৰোগবিধে আপোনালোকক মৃত্যুৰ মুখলৈকেও ঠেলি দিব পাৰে। যিহেতু এই ৰোগবিধ প্ৰায় কিছুদিনৰ পৰা বেছিকৈ হোৱা দেখা গৈছে, গতিকে এই ৰোগবিধ সম্পৰ্কে আপোনালোকৰ লগতে আন ব্যক্তিসকলকো আপুনি জনাবলৈ চেষ্টা কৰক। যিসকলে মোৰ ভিডিঅ'টি চাইছে তেওঁলোকে ভিডিঅ'টি আন ব্যক্তিসকলৰ লগতো শ্বেয়াৰ কৰি দিব আৰু প্ৰথমবাৰৰ কাৰণে যিসকলে চাইছে তেওঁলোকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। স্বাস্থ্যৰ লগত জড়িত এনেধৰণৰ কিছুমান কথা আপোনালোকক জনাবলৈ চেষ্টা কৰি যাম। ধন্যবাদ।